নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ যি গুণোৎসৱ অনুষ্ঠিত হৈ গৈছে, সেই গুণোৎসৱত বহু সংখ্যক বিদ্যালয়ত কিছুমান গুণোৎসৱৰ গাইডলাইন মানি চলা হোৱা নাই আৰু বিভিন্ন ধৰণৰ বিসংগতি দেখা গৈছে। আৰু এইটো ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ লগতে MD ছাৰৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে MD ছাৰে অতি তৎকালীনভাৱে এটা বিশেষ নিৰ্দেশনা জাৰি কৰিছে যাতে এনেধৰণৰ বিসংগতি বা এনেধৰণৰ ভুল পুনৰবাৰ নহয়। সেয়েহে এই ভিডিঅ'টোত সেই গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ছাৰ বাইদেউসকল, এইটো হৈছে MD ছাৰৰ তৰফৰ পৰা হোৱাটছএপৰ জৰিয়তে তৎকালীনভাৱে জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ হোৱাটছএপ মেছেজ। আৰু ইয়াত কি লিখা হৈছে চাওকচোন। এটেনশ্যন অল, ফলোয়িং আৰ অবজাৰভেশ্যনছ অফ য়েষ্টাৰডেজ গুণোৎসৱ, অল আৰ ৰিকুৱেষ্টেড টু ৰেক্টিফাই দেম ছ' দিছ শ্বুড নট ৰিপিটেড টুডে। ইয়াত প্ৰথমতে কি লিখিছে, ছিট প্লেন ৱাজ নট ফ'ল'ড প্ৰপাৰলি বাই মেনি স্কুলছ। ইট শ্বুড বি এনচিয়ৰ্ড ফ্ৰম টুডে অনৱাৰ্ডছ ডেট it is to be followed as per seat plan given in handbook/guideline। অৰ্থাৎ ছাৰ বাইদেউসকল, গুণোৎসৱৰ গাইডলাইন অনুসৰি ছাত্ৰ ছাত্ৰীসকলক বহুৱাৰ যি নিয়ম প্ৰদান কৰা হৈছিল, নিয়ম জাৰি কৰা হৈছিল, সেই নিয়ম অনুসৰি অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক যি ৰেণ্ডমলি বহুৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল, অৰ্থাৎ একে শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যাতে একেখন বেঞ্চতে বহিব নোৱাৰে, বহুওৱা নহয়, সেই নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছিল। কিন্তু বহু সংখ্যক বিদ্যালয়ে এই নিয়মটো ভংগ কৰা ইতিমধ্যেই বিভাগীয় দৃষ্টিগোচৰ হৈছে। সেয়েহে এই নিৰ্দেশনা আকৌ প্ৰেৰণ কৰা হৈছে যাতে এনেধৰণৰ ভুল পুনৰবাৰ নহয়। 2 নম্বৰত লিখিছে, SMC, SMDC এণ্ড পেৰেণ্টছ, ইট ইজ চিন ডেট দেয়াৰ ইজ হিউজ ৰাছ অফ পেৰেণ্টছ এণ্ড SMC, SMDC মেম্বাৰ্ছ ইন স্কুলছ এণ্ড লট অফ ইটিং এক্টিভিটিজ ইন স্কুলছ। ইটছ ডিছগাষ্টিং দ্য এক্সাম, হেন্স দে মে বি ৰিকুৱেষ্টেড টু জইন ওৱান্স MCQs exam is over. SMC, SMDC president may remain present in HM room and provide assistance। অৰ্থাৎ বহু সংখ্যক বিদ্যালয়ত SMC আৰু SMDCৰ মেম্বাৰসকল তথা অভিভাৱকসকলে এটা অনাৱশ্যকীয় ভিৰ সৃষ্টি কৰাৰ দেখা গৈছে। ভিৰ সৃষ্টি কৰা ইতিমধ্যেই বিভাগীয় দৃষ্টিগোচৰ হৈছে আৰু প্ৰয়োজনতকৈ অধিক মানে যিটো আমাৰ গুণোৎসৱ বুলি যিটো আয়োজন কৰে, খোৱা বোৱাৰ যিটো আয়োজন, সেইটো অত্যাধিক হোৱা বুলি ইতিমধ্যে সেই কথাটো বিভাগীয় দৃষ্টিগোচৰ হৈছে। সেয়েহে SMC মেম্বাৰসকল লগতে অভিভাৱকসকলে যাতে ছাত্ৰ ছাত্ৰীসকলৰ যি MCQ টেষ্টটো সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছতহে যাতে এনেধৰণৰ কামবোৰ কৰিবলৈ আগবাঢ়ে, সেইকাৰণে এইটো নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু প্ৰধান শিক্ষকৰ ৰুমত SMCৰ প্ৰেছিডেণ্টক উপস্থিত থাকিবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু তেওঁক প্ৰয়োজনীয় সহায় আগবঢ়াবৰ কাৰণেও কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ ইতিমধ্যেই যিকেইখন জিলাত ফাৰ্ষ্ট ফেজৰ গুণোৎসৱ অনুষ্ঠিত হৈ গৈছে, সেই ফাৰ্ষ্ট ফেজৰ গুণোৎসৱত বিভিন্ন বিদ্যালয়ত এইখিনি বিসংগতি বিভাগীয় দৃষ্টিগোচৰ হৈছে। সেয়েহে ইয়াৰ পাছৰ পৰ্যায়ত যাতে এনেধৰণৰ বিসংগতি বা এনেধৰণৰ ভুল নহয়, তাৰ বাবে MD ছাৰে এই মেছেজটো সকলোকে তৎকালীনভাৱে জাৰি কৰিছে। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।